সকলোকে নমস্কাৰ। সকলোৱে শুনিছে শ্ৰীৰাম মন্দিৰ অযোধ্যা বুলি কোৱা, কিন্তু গুৱাহাটীৰ পৰা অযোধ্যালৈ যাবলৈ হ'লে কেনেকৈ যাব লাগে বহুতে নাজানে। এইটো হ'ল গুৱাহাটী চাৰ্কল কৰি থোৱাটো। ইয়াৰ পৰা যদি ট্ৰেনেৰে যাত্ৰা আৰম্ভ কৰা হয়, নেক্সট বঙাইগাঁও, কোচবিহাৰ হৈ জলপাইগুৰি, কিষাণগঞ্জ হৈ বিহাৰলৈ এণ্ট্ৰি হয়, পূৰ্ণিয়া, দৰভংগা, পাটনা, ছাপৰা হৈ উত্তৰ প্ৰদেশ বাৰাণসীলৈ আপোনাৰ এণ্ট্ৰি হ'ব। তাৰ পাছত শ্ৰীৰামৰ জন্মভূমি অযোধ্যাত আপোনাৰ এণ্ট্ৰি হ'ব। এই হ'ল শ্ৰীৰাম জন্মভূমি অযোধ্যা। আপোনালোকে দেখি পাইছে চাৰ্কল কৰি থোৱা। আপোনালোকে যদি ভৱিষ্যতত যাম বুলি ভাবে শ্ৰীৰাম মন্দিৰৰ দৰ্শন কৰিবলৈ,